নমস্কাৰ পুনৰ এটি চৰকাৰী চাকৰি খবৰলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ আৰু আজিৰ তাৰিখত প্ৰায় 1,21,182টা পদত চৰকাৰী চাকৰি পাবলৈ সক্ষম হ'ল। বহুত বেছি ভাল খবৰ আৰু অসম চৰকাৰৰ এই 5টা বছৰৰ কালছোৱাত আৰু নতুনকৈ প্ৰদান কৰিব, অৰ্থাৎ অক্টোবৰ মাহতে 40-50 হাজাৰ নিয়োগ পত্ৰ বিতৰণ কৰিব, মানে এপইণ্টমেণ্ট লেটাৰ দিয়া হ'ব অক্টোবৰ মাহতে প্ৰায় 40-50 হাজাৰ। ডেটটো মেনশ্যন কৰা নাই, হয়তো 10 অক্টোবৰ তাৰিখে দিব আৰু তাৰ ফলত সম্পূৰ্ণ হ'বগৈ 1,75,000 আৰু আজিৰ তাৰিখত হৈছে 1,21,182টা পদ আৰু আজি দিয়া হৈছে অভিযান্ত্ৰিক আৰু পলিটেকনিক কলেজত প্ৰায় 342গৰাকী প্ৰবক্তা তথা অন্যান্য পদৰ বাবে নিয়োগ পত্ৰ বিতৰণ কৰিলে অভিযান্ত্ৰিক আৰু পলিটেকনিক কলেজৰ 342গৰাকী প্ৰবক্তা আৰু সঁচাই বহুত বেছি ভাল খবৰ। অসম চৰকাৰৰ এই 5টা বছৰৰ কালছোৱাত যথেষ্ট সংখ্যক পদত চৰকাৰী চাকৰি পাবলৈ অসমৰ নিবনুৱাই সক্ষম হৈছে। বহুতেই বেছি আমাৰ বাবে এটা ভাল পজিটিভ নিউজ, ভাল লাগিল আৰু আগন্তুক যি 40-50 হাজাৰ এপইণ্টমেণ্ট দিবলৈ গৈ আছে অক্টোবৰ মাহত, আশা কৰোঁ সেইখিনি এপইণ্টমেণ্টো যাতে খুব সুকলমে পাৰ হয় বা সেই দিনটো খুব সোনকালে আহি পৰে, সেইটো কামনা কৰিছোঁ। আৰু নতুনকৈ যি পোষ্ট অহাৰ সম্ভাৱনাৰ কথা কৈ আছে মুখ্যমন্ত্ৰী মহোদয়, হয়তো সেইখিনি সময়তে বা পোষ্ট আহিব বুলি আমিও আশাবাদী অক্টোবৰ মাহতে আৰু পাৰিলে সৰহ সংখ্যক ভেকেঞ্চি বা পোষ্ট উলিয়াই দিবলৈ আমি আগ্ৰহী বা আমি বাট চাই আছোঁ, যাতে সৰহ সংখ্যক পোষ্ট যাতে উলিয়াই দিয়ক। কাৰণ 2,000-3,000টা যিকোনো এটা বিভাগত পোষ্ট উলিয়াই দিয়া মানে বহুত মানে কেণ্ডিডেটৰ মনত হতাশা, মানে এটা বহুত খেলি মেলিৰ সৃষ্টি কৰা হয়। 2-3 হাজাৰ পোষ্ট উলিয়ালে কেণ্ডিডেট লাখৰ ওপৰত হৈ যায় আৰু চিলেকশ্যন পায় কোনে গম পাইছে। বাৰু যি কি নহওক, আগন্তুক যিখিনি পোষ্ট আহিবলৈ গৈ আছে খুব সৰহ সংখ্যক ভেকেঞ্চি আহক তাৰো কামনা কৰিছোঁ। খুব সোনকালে এডভাৰটাইজমেণ্ট মুকলি কৰক তাৰো কামনা কৰিছোঁ আৰু অক্টোবৰ মাহতে এই 40-50 হাজাৰ এপইণ্টমেণ্ট দিয়াৰ লগতে সেইখিনি ভেকেঞ্চি যাতে সৰহ সংখ্যকভাৱে প্ৰকাশিত কৰে নটিফিকেশ্যন, তাৰে কামনা কৰিছোঁ। আৰু ভিডিঅ'টোৰ শেষত ইমানো আৰু বিশেষ আমি একো ক'ব নোৱাৰিম, কিন্তু এই 5টা বছৰৰ কালছোৱাত হ'বগৈ টোটেল প্ৰায় 1,75,000 আৰু তাৰ পাছতহে আৰু নতুনকৈ যিমানখিনি পোষ্ট আহে হয়তো 2 লাখৰ আশে-পাশে হ'বগৈ। বাকী ভিডিঅ'টোত ইমানখিনিয়ে কথা আছিল। আজিৰ তাৰিখত 1,21,182টা পদ সম্পূৰ্ণ হ'ল।